নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ। আজি মাঘ মাহৰ 5 তাৰিখ বুধবাৰ, ইংৰাজীৰ 2022 বৰ্ষৰ জানুৱাৰী মাহৰ 19 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় 6:15 আৰু সূৰ্যাস্তৰ সময় 4:51। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি। নক্ষত্ৰ পুষ্যা নক্ষত্ৰ। পুৱা 6:27 পিছত অশ্লেষা নক্ষত্ৰ হ'ব। আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। পুৱা 6:38 পিছত জন্ম হোৱা শিশুসকলৰ ৰাক্ষসগণ হ'ব। আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব। শুভকৰ্ম ধান্যচ্ছেদন। পুৱা 6:38 পিছত বিক্ৰয় বাণিজ্য আদি শুভকৰ্ম দেখা যায়। বিবিধ শ্ৰাদ্ধ, দ্বিতীয়াৰ একদিষ্ট আৰু সপিণ্ডন। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষত্বলৈ। আজি অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ হেমন্ত কুমাৰ শৰ্মাদেৱৰ স্মৃতি দিৱস। আনহাতে ডুমৰীয়া গীতা সত্ৰৰ 3দিনীয়া গীতা জয়ন্তী মহোৎসৱ। খাদ্যৰ দিশত আজি দ্বিতীয়া তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব, আমি প্ৰেৰণা পাম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতিকে সুখদায়ক হিচাপে পৰিগণিত হ'ব। আজিৰ দিনটোত যদি আপুনি কোনো নতুন কামৰ আৰম্ভণি কৰে তেন্তে পিতৃ মাতৃৰ আশীৰ্বাদ লৈ কৰ্মাৰম্ভ কৰিলে লাভদায়ক হ'ব। বেপাৰ বাণিজ্যৰ লগত জড়িতসকলে খুবেই উন্নত সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত কোনো গুৰু দায়িত্ব আপুনি আজি লাভ কৰিব পাৰে। ঘৰুৱা দিশত আজিৰ দিনটোত আপোনাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি বন্ধুৰ সহায়ত উপকৃত হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ ঠাই পৰিত্যাগ কৰিলে উপকৃত হ'ব। প্ৰেমৰ দিশত মেষ ৰাশিৰ জাতক জাতিকাসকলে কোনো তৃতীয় ব্যক্তিৰ সহযোগত প্ৰেমাস্পদৰ সৈতে মধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 7। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ যদিও দিনৰ 2 বজাৰ পৰা কোনো কথাত চিন্তিত হ'ব পাৰে। কৰ্মস্থানত আপোনাক আজি যথেষ্ট ব্যস্ত হৈ থকা পৰিলক্ষিত হ'ব। আনহাতে কৰ্মস্থানত আপোনাৰ সহকৰ্মীৰ সৈতে সম্পৰ্ক মধুৰ হোৱা দেখা যাব। এই ৰাশিৰ বেপাৰ বাণিজ্যৰ লগত জড়িতসকলে কোনো মহত্বপূৰ্ণ কৰ্মৰ আৰম্ভণি আজি কৰিব পাৰে। ঘৰুৱা দিশত জীৱনসংগীৰ সৈতে চলি থকা মতভেদ আজিৰ দিনটো দূৰ হোৱা দেখা যাব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ সন্মুখীন হৈছিল তেন্তে আপুনি আজি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে আজিৰ দিনটো খুব ব্যস্ততাপূৰ্ণভাৱে কটাব পাৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে অতিমাত্ৰা বাৰ্তালাপৰ ফলত মনোমালিন্য হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি জ্বৰ কাহ আদি বেমাৰে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব।
বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত আলস্য ভাৱ ত্যাগ কৰিব পাৰিলে যথেষ্ট উপকৃত হ'ব। কৰ্মস্থানত আপোনাৰ আলস্য ভাৱ তথা একাগ্ৰতাৰ অভাৱৰ ফলত আপোনাৰ কৰ্ম সম্পাদন হোৱাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি ঘৰুৱা সাহায্য লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। ঘৰুৱা দিশত আপুনি আজি প্ৰসন্নতাৰে পাৰ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ বিদ্যাৰ্থীসকলে জেদ ভাৱ ত্যাগ কৰি অধ্যয়নত মনোনিৱেশ কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে কোনো অসাধু ব্যক্তিৰ প্ৰৰোচনাৰ পৰা নিজকে বচাই চলিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত অসন্তুলিত খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্যত আমনি কৰিব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপোনাৰ বিবাদৰ যুগ দেখা যায়। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ হোৱা পৰিগণিত হৈছে। কৰ্মস্থানত আপোনাৰ আজি কোনো সহকৰ্মীৰ সৈতে বিবাদৰ যোগ দেখা যায়। সেয়েহে আপুনি আজি কোনো ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰিলে সতৰ্কতা অৱলম্বন কৰিহে বাৰ্তালাপ কৰা উচিত। ব্যৱসায়ীসকলে আজিৰ দিনটোত লাভৰ মুখ দেখিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপুনি আজি জীৱনসংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। আনহাতে ঘৰুৱা দিশটোত আপুনি আজি পৈতৃক সম্পত্তিক লৈ কোনো কঠোৰ নিৰ্ণয় গ্ৰহণ কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৰ দ্বাৰা আশানুৰূপ ফল প্ৰাপ্তিৰ যোগ দেখা যায়। নিবনুৱাসকলে মানসিক চঞ্চলতাক দমন কৰিব পাৰিলে উপকৃত হ'ব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ কোনো কাৰ্যকলাপত আপুনি আজি চিন্তিত হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি দাঁতৰ বিষে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক শান্তি প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যায়। অৰ্থনৈতিক দিশত আপোনাৰ আজি আয়ৰ মাত্ৰা বৃদ্ধি হ'ব। ঘৰুৱা দিশত বিশেষ কাৰণত আপোনাৰ আজি সঞ্চিত ধনৰাশিৰ ব্যৱহাৰ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে সুফল লাভ কৰিব। নিবনুৱাসকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনত আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ হোৱা দেখা যায়। আনহাতে প্ৰেমৰ দিশত অবিবাহিতসকলৰ বিবাহৰ বাবে খবৰ আহিব পাৰে। আপুনি
ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো সুখ আৰু আনন্দেৰে কটাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। অৰ্থনৈতিক ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ হোৱা দেখা যায়। আপোনাৰ বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ নিজৰ সপোন পূৰণৰ পথ প্ৰশস্ত হ'ব। ঘৰুৱা দিশত নিজৰ জ্যেষ্ঠ ভাতৃ অথবা কনিষ্ঠ ভাতৃৰ পৰা সহযোগিতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভ যদিও কোনো কাৰণত অন্যমনস্কতা বৃদ্ধি পাব পাৰে। নিবনুৱাসকলৰ নতুন আশাৰ সঞ্চাৰ ঘটিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰেমাস্পদৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি জিৰণিৰ প্ৰতি যত্নৱান হওক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰী হোৱাসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। সন্তানৰ চিন্তাই ব্যাকুল কৰা দেখা যাব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 2 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। আপুনি খাদ্যৰ প্ৰতি অধিক চখীন বা ৰুচিসম্পন্ন হোৱা দেখা যায়। কিন্তু অধিক আমিষ আৰু মছলাযুক্ত খাদ্য কোনো ব্যক্তিৰ বাবে ভাল নহয়। সেয়েহে নিৰামিষ আহাৰৰ পৰিমাণ বৃদ্ধি কৰক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আনহাতে এই ৰাশিৰ যিসকল লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ ফলদায়ক। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক।
ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। নিবনুৱাসকলে সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি আজিৰ দিনটোত যন্ত্ৰাদি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনন্দেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপুনি আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি কৰ্মলাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। আপোনাৰ আজি বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক ৰাজনৈতিক আৰু সংবাদকৰ্মীসকলে আনৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগত সমস্যাৰ সন্মুখীন হ'ব যদিও দিনটোৰ শেষৰ ভাগলৈ কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম সম্পাদন কৰি যাওক। প্ৰেমত আকস্মিক যোগাযোগৰ যোগ দেখা যায়। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব। কোনো কাৰণতে আপুনি আজি অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। কৰ্মক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰিব। আপুনি নিজৰ ব্যৱসায়ৰ ভৱিষ্যতক লৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত চুবুৰীয়াৰ চলনাৰ পৰা নিজকে সতৰ্ক কৰি ৰাখক, অন্যথা সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা বৃদ্ধি পাব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। আপোনাৰ আজি কৰ্মলাভৰ বাবে কৰা অৰ্থব্যয় অনৰ্থক যেন অনুভৱ হ'ব। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উন্নতি দেখা যায় যদিও আপোনাৰ ভোগৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। আনহাতে ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক দিশত শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব। সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। আকস্মিক অৰ্থলাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পদোন্নতি বা নতুন কৰ্মক্ষেত্ৰৰ চিন্তা আহিব। ব্যৱসায়ীসকলে আজি বিপদসংকুল স্থানতো অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ আত্মীয়তা বৃদ্ধিৰ যোগ। পিতৃ মাতৃ বা জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক, অন্যথা অনাগত দিনত বিপদত পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ শান্তি আহিব। প্ৰেমত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়। নিবনুৱাসকলে সতৰ্ক হৈ নাথাকিলে সুযোগ হেৰুৱাব পাৰে। সেয়েহে নিজকে প্ৰস্তুত কৰি ৰাখক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুই আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।